Hey guys, নমস্কাৰ and welcome back to my YouTube channel. যোৱাকালি জিম মাৰি ফেলে গোটাই গাটো বিএসি বিদ দেখাইছো হাত চাত মই দাঙি থাকিব পৰা নাই মানে মই আজি বডিটো আপোনালোক মোক দেখাই আছো কণ্ডিশ্যন দেখা পাইছি না এবাৰ গোটাই চৰ্বি এবাৰ গোটাই কিলোৰ বহুত চৰ্বি আছে মাছল অলপ পাইছি কিন্তু হাত ভৰি ঠাই মানে বেগ গোটাই বিষি আছে মানে চব বডিটো মানে অলপ ডিষ্টাৰ্ব কৰিবৰ কাৰণে গোটাই গীতেই মাৰিছিলোঁ প্ৰথম দিনাই মাৰিছিলোঁ মানে ট্ৰেইনাৰটোও কৈছি আগত যেহেতু তুমি জিম কৰিছিলা মাছলটো অলপ ডিষ্টাৰ্ব কৰিলে পেইন আহিব ধৰি লোৱা আজি ছানডে গতিকে ছানডে কাৰণে জিম অফ মানে ছানডে জিম অফ থাকে গতিকে মই শনিবাৰে গৈছোঁ ৰবিবাৰে অফ পাইছোঁ ভাগ্য ভাল আজি ৰেষ্ট পোৱাৰ কাৰণে শান্তি পাইছোঁ কালি অলপ যাই ফেলে ভালকৈ দাবাই ফেলে মাৰি দিম ধৰি লোৱা আৰু অলপ বিষ হওক কিন্তু লাহেকৈ কমব দিনক এতিয়া মাৰিব ওলছোঁ জমেটো অলপ মাছল চাচল আহান লাগছি কিন্তু গোটেই চৰ্বিয়ে আছে মাছলত গম পাই ये बड़ी अच्छी बात कही आप গাইজ ওলাই প্ৰথমটো অৰ্ডাৰ লাগছে যিটো নেকি মই পিক আপ কৰি একেবাৰে এইটো বিল্ডিঙত ডেলিভাৰো কৰি দিলোঁ মোৰ কাষ্টমাৰৰ নাম হৈছে মধুস্মিতা চৰকাৰ 5 ষ্টাৰ দি দিওঁ 57 4.7 কিলোমিটাৰত কিন্তু টাইম বহুত লাগি গ'ল কাৰণ মানে ৰেষ্টুৰেণ্টত ৰখা লগা আছে সেইকাৰণে নহ'লে 4 কিলোমিটাৰত আৰু তোমাৰ সেই নালাগে ৰিৱাৰ্ড দিছেচোন 25 টকা আৰু সেই দিছে ৰখাৰ কাৰণে চাগে ৱেইটিং চাৰ্জ চিনক বৰ্তমান আছোঁ আদাবাৰীত একদম কোণাটোত হ'ব আকৌ অৰ্ডাৰ লাগিল কলকাতা হাজি বিৰিয়ানী এইখন ক'ত আছে এখন কালি ইয়াৰ পৰা কৌশিকহঁতৰ কাৰণে বিৰিয়ানী নিছিলোঁ চিনি পাওঁ এতিয়া যাই পেলাই চিধা অৰ্ডাৰটো পিক আপ কৰোঁ বলক এই চাহি পালোঁ ৰেষ্টুৰেণ্ট এখন আৰু অৰ্ডাৰ কৰি ল'লোঁ চিধা পিক আপ এতিয়া পিক আপটো মাৰি লওঁ যাব লগা আছে আমিনগাঁও লেখা আছে কেলা আমিনগাঁও যাব লাগিলে কিন্তু বেন বাই যাব নৰা ভাই আমিনগাঁও যাবা বামুণীগাঁও একাডেমিক স্কুল আমিনগাঁও ব্ৰিজখন পাৰ হ'ব নালাগিলে ভাল আছিল আমিনগাঁও হ'লে ক'ত পাৰ হ'ব নালাগিব ভাল দেই মেৰে চাতটো ফাল্টু হৈ গয়া বেছি দূৰত নহয় বাৰু আমিনগাঁও তোমাৰ হাজো লাইনটোত অলপমান যাই পাম কিন্তু হ'লে আমিনগাঁও চাই যাব ইচ্ছা নাযায় মানে ব্ৰহ্মপুত্ৰ লঙান বহুত মানে জাম লাগে এইটো সময়ত এই জাম সোপাৰ কাৰণে যি নহওক যিহেতু ওলাই আহিছোঁ জমেটোত যিহেতু মানে কেঞ্চেল কৰা অপশ্যনটো বৰ বেছি সেনেকৈ নাই আছে মানে সেনেকৈ ইচ্ছামতে কেঞ্চেল কৰি থাকিব নোৱাৰি সেইটো কাৰণে এতিয়া যাব লাগিব বলক নে কি গাইছ এইটো এটা অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ পইচা পালোঁ 65 7.3 কিলোমিটাৰ এইটো কিন্তু অন্য আছে 7.3 কিলোমিটাৰত মিনিমাম 73 টকা এটা পাব লাগিছিল যি নহওক ইয়াৰ পৰা ৰেষ্টুৰেণ্ট 18 কিলোমিটাৰ দূৰত বোলে কেলা দূৰত তিনিআলি দেখালিতো হ'বই চিনক মানে মই ভাবিছিলোঁ কি হাজো লাইনে আছে কাষ্টমাৰ লোকেশ্যনটো কিন্তু এইটো ৰাস্তাত যোনখিনিত আহিছোঁ কিছুমান বোকা চাগে হ'বা গোটাই হ'ব বোকা ৰাস্তাত এইটো ৰাস্তাত আজি লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ মই মানে চেকপোষ্টত পাৰ হৈ এই লেফ্ট চাইডে 3 নম্বৰ লেফ্টটো ল'ল নেকি এনেকুৱা বাইলেণ্ড সোমোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ হাতখন বেয়া বিষয় দেই দাঙিব নোৱাৰোঁ ৰেষ্ট ক'ব নোৱাৰোঁ বুকু চুকু পিঠি ফাই মানে নুনটোৰ বাহিৰে চব জেগাই বিষাইছে মোৰ বিদ্যা গাইছ অৰ্ডাৰ কৰি ল'লোঁ পিক আপ এতিয়া আপোনালোকক লোকেশ্যনটো দেখাই আছোঁ ৰ'ব প্ৰফেচাৰ কলনী অভয়পুৰ লোকেশ্যন নাচাগে ঘণ্টা একদম নতুন ব্ৰিজৰ কৈয়ে শিকে নহয় কুমাৰ ভাস্কৰ বৰ্মা সেইটো দেখা পাইছে যোনটো দি আছে এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেইটো এইখিনি মানে সিফালে ভৰলোঁ ইফালে মানে ইটো পাৰে আৰু ব্ৰিজখনৰ ইটো মাথাই মই দিব লাগিব এটা বস্তু ভাল হৈছে চিধা ডাইৰেক্ট ভৰলৈ ওলব পাৰিম মানে ধৰি লওক আকৌ একপাক ঘূৰি পেলাই যাব নালাগে বুজা নাই এতিয়া যদি আকৌ চাংচাৰি ফালে হৈ গ'লে আৰু বেন বাজি গ'লে মোৰ মানে এনে এক ৰাউণ্ড মাৰা আনিলে এতিয়া চিধা যাওঁ আৰু এটা বস্তু দেখাওঁ নেকি মোৰ ৰেড লেবেল মানে XP 95 পেট্ৰল আনা নাই পাৱাৰ পেট্ৰলটো আন HP পেট্ৰল পাম্পৰ কিন্তু ইয়াতে ষ্টিং মিলো আছে মই এটা ষ্টিং লৈছিলোঁ লৈ পেলাই খালোঁ মানে ধূপৰ লগত খাই পেলাই মানে শেষ নহ'ল মিঠা লাগিল তাৰ কাৰণে খোপাটোতো খুলিকি দলি মাৰি দিছোঁ এতিয়া ষ্টিঙৰ বটলটো খোপা মাৰি থ'ব পৰা নাই মোৰ কাৰণে 2 ঢোক পানী আহিছোঁ পানীৰ লগত মিক্স কৰি দিছোঁ এতিয়া ষ্টিঙৰ ফ্লেভাৰটোও পাই আছোঁ পানীৰ সোৱাদটোও পাই আছোঁ এতিয়া যাওঁ চিধা এই খেলা এতিয়া যাওঁ চিধা অৰ্ডাৰটো ডেলিভাৰ কৰি ল'বলৈ আহি চিধা কি জেগা পালোঁ জানা না ঐ চাকচোন হৰে কৃষ্ণ মন্দিৰ দেখা পাইছি কি ক'ম আৰু মানে জাষ্ট মই ইউটাৰ্ণটো লৈ পেলাই চেকপোষ্ট আকৌ ৰিটাৰ্ণ গৈছিলোঁ চেকপোষ্টৰ ফালে এই দুটানে অৰ্ডাৰ লগাই দিছোঁ 6.7 কিলোমিটাৰ পিক আপ এইখন হৈছে GNRC মেডিকেল সন্মুখত তাৰে অপজিটতে হোটেল কেইখনত ইয়াতে কোম্পানীত লাগছি কিন্তু হোটেলৰ নাম হৈছে হোটেল প্ৰমিলা কিন্তু এতিয়া ইয়াতে হোটেল প্ৰমিলা বুলি এখন নাই বিচাৰি পেলাই ক'ত আছে পিক আপটো মাৰোঁ এই মা কালী হোটেল
দাদা হোটেল প্ৰমিলা কোনখন না হোটেল প্ৰমিলা চিনি পাব আগত অঁ গাইছ লোকেশ্যনটো ইয়াতে আছে অকণমান আগত আছে বোলে এইখনৰ ভিতৰত কোনোবাখন হ'ব পিক আপ কৰিলোঁ ৰ'ব অৰ্ডাৰটো কি আছে আইটেম পান ফ্ৰাইড ম'ম' 1 প্লেট ম'মৰ কাৰণে পালোঁ ইমান দূৰ পঠাইছি গাইছ ফাইনেলি অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ পইচা পালোঁ 106 টকা 98 পইচা মানে 107 টকা 11.4 কিলোমিটাৰ আৰু 30 মিনিটত কমপ্লিট হৈছে মানে ভাৰতৰ অৰ্ডাৰটো লাগোতে আৰু 67 নেকি দেখাইছিল কিন্তু পিছত বাঢ়ি দিছোঁ ভাল লাগিছে এতিয়া মানে পিক আপটো বহুত লম্বা আছিল না ভাল জমেটো আকৌ এতিয়া বেক টি চাৰ্ট ফটো উঠছি দেখা পাইছি না কেলা এনেকৈ দিম নহয় হৈ যাব দেই বেগটো দেখা আছে টি চাৰ্টটো দেখা আছে হৈ গ'ল বলো কেতিয়া চিধা যাওঁ ঘৰৰ লোক লাগি নেকি বৰ্তমান জোনৰ বাহিৰত আছোঁ এইখন ব্ৰিজেদি গুচি যাম এইখন দি চিধাকৈ ভাবছি না এখন মই ভাস্কৰ বৰ্মা সেইটো মই ইয়াতে আছোঁ অহন্দি যাব দিছে চাওঁ গুগল মেপে এনেই এক পাক ঘূৰিম ইয়াতে 17 কিলোমিটাৰ দেখাইছে 17 কিলোমিটাৰ ঘূৰি যাম না ইপিনে 4 কিলোমিটাৰ না 3.5 কিলোমিটাৰ গ'লে ব্ৰিজখন শেষ হ'ব ঘৰলৈ পাই যাম তাৰপৰা অৰ্ডাৰ মাৰি থাকিম এতিয়া বৰ্তমান টাইম হ'ল 7:59 মানে 8টা বাজিল ৰাতিপুৱা 5টালৈ বহুত টাইম আছে একা মাৰোঁ বাৰু এতিয়া বৰ্তমানলৈ কিমান মাৰিলোঁ এইটো চাই লওঁ 254 টকা হৈছে 3টা অৰ্ডাৰত পঢ়াই পইচা বনছি মানে অলপ ঘূৰিলোঁ গাড়ী 31 কিলোমিটাৰ চলিল 31 ধৰি লওক 6-7 কিলোমিটাৰ বাদ দিয়া 23 কিলোমিটাৰমান চলিল 23 কিলোমিটাৰ 254 টকা পালে আৰু কি লাগে এতিয়া যাওঁ চিধা অৰ্ডাৰ কি নেক্সট অৰ্ডাৰ লাগি দেখা যাওঁ ঘৰৰ লোক লাগি যাওঁ নেকি বলো গাইছ ঘৰলৈ আহিয়ে প্ৰথমটো অৰ্ডাৰ পিক আপ কৰিলোঁ মানে 27 টকাৰ লাগছিল এয়াৰপেড ডিভাইন ডাইন বুলি যে আছে এইখান ডিভাইন ডাইন বাদ দি মানে ফ'কাছ নলয় বুলি কিহত টাইম লাগে 4K 60 FPS ৰেকৰ্ডিং কৰোঁ না সেইটো কাৰণে বেলেগ ইউটিউবৰ দৰে যদি 1080p কৰোঁ তেতিয়াহ'লে পুটুককৈ যাব ফ'কাছ 2 ছেকেণ্ডত সেইটো কাৰণে মানে ষ্ট্ৰাগল কৰিব লগা হয় যি নহওক অৰ্ডাৰটো কৰি দিয়া পিক আপ মানে মাল্টি অৰ্ডাৰ লাগছি এইটো এটা পিক আপ আৰু এটা আছে ক'ত আছে এইটো চাওঁ মানে মাল্টি অৰ্ডাৰটো লাগছে আহি পোৱাৰ লগে লগে নাগা আণ্টি পল্টন বজাৰ কোনখন আছিলে চিনি পাওঁ দে KFCৰ অপজিটত আছে আগতে মানে অৰ্ডাৰ পিক আপ বস্তু তাৰ সেইকাৰণে মনত আছে কিন্তু ট্ৰাফিক জাম বহুত আছে 2 কিলোমিটাৰ 10 মিনিট দেখে আছে ঠিকে আছে চাওঁ বাইক যিহেতু টেনশ্যন নাই কাটি ওলাই যাম বোলো এতিয়া এইটো অৰ্ডাৰ পিক আপ কৰি লওঁ ক'ত যাব লাগে দুটা ক'ত দিওঁ দেখাই আছোঁ গাইছ অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এই IIT দেখান সোৱণশিৰি হোষ্টেলত আনএক্সপেক্টেডলি কাষ্টমাৰে গিফ্ট দিছে আজি 7 জুন মোৰ বাৰ্থডে মানে চাৰ্টিফিকেট মতে 7 জুন আৰু মই মানে আমাৰ ঘৰত অসমীয়াটো পালে জেঠৰ 29 তাৰিখ জেঠ মাহৰ 29 তাৰিখ সেইটো কাৰণে এইটো মাহত ধৰি লওক 13 তাৰিখে পৰিব চাগে জেঠৰ 29 তাৰিখ চেলিব্ৰেশ্যনটো সেইটো কৰা যায় কিন্তু চাৰ্টিফিকেট মতে 7 জুন আছে আনএক্সপেক্টেড কাষ্টমাৰে বিট দে মা অৱস্থা গৈছোঁ মই চক খাই গৈছোঁ মই নিজে পাহৰি গৈছোঁ বাৰ্থডে বুলি মানে নাপালোঁ না বস্তুটো এনেই চাৰ্টিফিকেট দি আছে কিন্তু জমেটোতো 7 জুনে দি আছে যোনটো ডকুমেণ্টছত আছে আধাৰ কাৰ্ড পেন কাৰ্ডত যি আছে সেই দি আছে ভাল লাগছি পকেটত ল'লোঁ এতিয়া খাম ভাল ষ্টিঙৰ পানী মিক্স কৰা আছে না মোৰ চকলেট লৈ থোৱা আছে গম পাই না এটা বঢ়িয়া চকলেট লৈ থৈছোঁ এইটো চকলেট আপোনালোক দেখাই দিওঁ এয়া 2-3টামান লৈ থৈছোঁ টোটেল এই চকলেট চাক এইটো এটা আৰু আছে ৰ ক'ত গেলাই এইটো এটা 3টা আছে এই চকলেটটো কি মজা লাগে বে বৰফি বুলি আছে চকলেটটোৰ নাম বৰফি ববাল সোৱাদ লাগিছে মই এটা খাইছিলোঁ তাৰপিছত 3টা আৰু এক্সট্ৰাকৈ লৈ আহিছোঁ খাবৰ কাৰণে আৰু এইটো কাষ্টমাৰে যে এটাৰ নাম কিনো চাওঁ ৰ পকেটত ল'লোঁ এইটোৰ নাম হৈছে তোমাৰ মেক্স প্ৰটিন ডেইলি বোলে বাপৰে প্ৰটিন পাৱা চকলেট নেকি 100 গ্ৰাম প্ৰটিন পাম 10 গ্ৰাম 10 গ্ৰাম প্ৰটিন পাম দাম কিমান আছেনো মেক্স 71 লাইফত মই দামী চকলেটকেইটা মোৰ এক্সকেইটাকে দি পাইছোঁ মই নিজে খাই পোৱা নাই লাইফত ফাৰ্ষ্ট টাইম ইমান দামী চকলেট খাম নিজে খাব লাগিলে 10 টকা 20 টকা হাইষ্ট 30 টকা কিন্তু তাতকৈ বেছি নাই কিন্তু 100 কিন্তু দি পাইছোঁ দেই 200 টকা 300 টকা চকলেট মানে আপি চলিগিলাক দি পাইছোঁ খাই পোৱা নাছিলোঁ ভাল লাগছি দিল গাৰ্জেন আজি মই ফুল হেপি এইবোৰ পইচা কেইটা পচাওঁ ৰ 1 ছেকেণ্ড অৰ্ডাৰটো ডেলিভাৰো কৰিলোঁ না কেছ লিমিটো পাৰ হৈছি 168 দিছে দুটা অৰ্ডাৰ মিলি পেলাই লং ডিষ্টেঞ্চ পে টোটেল 15.3 কিলোমিটাৰ 1 ঘণ্টা লাগি গৈছে না অৰ্ডাৰ ডেলিভাৰ हो गया मेरा ओके
1 সেকেন্ড অনলাইন হ'ব পৰা যাব বঢ়িয়া গাইছ মোৰ এই মানে কি কিটো প্ৰিমিয়াম পেট্ৰলটোৰ লগত চকলেটটো আজি এতিয়া খাওঁ বুলি ভাবিছোঁ মানে এইমাত্ৰ এটা অৰ্ডাৰ ডেলিভাৰ কৰিলে ছেকেণ্ড ফ্ল'ৰত তাই এতিয়া মোৰ খাওঁ লাগছে ভোক লাগছে মানে ভোক নহয় চকলেটটো থকা দেখা পাই পেলাই শখ লাগছে এতিয়া শখ লগা ষ্টিংটো একদম মাৰি লওঁ কাৰণ গলটো সুখে আছে কেনে বেহুদা সোৱাদ মানে খাই পেলাই ষ্টিঙৰ হিজৰা ভাৰ্চনটো খাব লাগছে ভাল লাগে নাই বিদ্যা না পানী লাগছি না ষ্টিং লাগছি থাকব না ইয়াতে অঁ থাকব দে আৰু কলেগা চকলেট ক হা ৰে হলো দিগদাৰ তাতে ছিঙি যাব দে বঢ়িয়া কেলা কি ডাঙৰ কা চাগে ডুৱেল টেক্সাৰ আছে ডুৱেল টোন মজা লাগে বাদাম খোৱা নাছিল হোৱাট এ টেষ্ট মান মিঠাও বেছি নাই মজা ফেণ্টাষ্টিক এই সোৱাদটো লাগে এইকেইটা চকলেট কিন্তু টান মিঠা তোমাৰ এই কি নাম দেখাইছিলোঁ তেতিয়া এই দেখা চকলেট এইকেইটা সেইকেইটা তামাম মিঠা এইটো কিন্তু মজা ফেণ্টাষ্টিক इधर रखने का स्टिंग के साथ पीने का गाइस फ्री के गिफ्ट को चॉकलेट को खाई ले फेले ऑर्डर मारि आसो एतो এটা অর্ডার মানে কেক আছে আইটেমটো এটা সিৰিৰ পে নামি যায় আছো ফ্লাছটো যদি চকুত দেখি মাৰো তলৰ ফালে একো দেখা নাপাওঁ মানে সেইটো কাৰণে আগত দেখি আগতে চাই লওঁ হা এইটো অৰ্ডাৰ লৈ যাব লাগে লখৰা আৰু বৰ্তমান টাইম হৈছে 12টা কিবা বাজিলে ৰ চাই আছো ৰ কিন্তু কেকটো চম্ভালি থ'ব লাগিব সেইটো মানে একদম মেণ্ডেটৰী হৈ গয়া এতিয়া বৰ্তমান টাইম হৈছে তোমাৰ 12টা 2 আৰু 12টাৰ আগত মই কেইটা সময়লৈ জানে না দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড এইটো যাব লাগে মই লখৰা শুভম গ্ৰীণছ বুলি এপাৰ্টমেণ্ট এটাত 12টাৰ আগত মাৰিছোঁ মই 622 টকা 11টা অৰ্ডাৰত 4 ঘণ্টা 45 মিনিট অৰ্ডাৰ মাৰিছোঁ কিবা ঠিকে আছে ইনকাম বেয়া হোৱা নাই বাকী আৰু চাওঁ 12টাৰ পিছত কিমান বনাব পাৰোঁ 5টা বজাক লাগি 5 ঘণ্টাত নে কি এইটো অৰ্ডাৰ ডেলিভাৰ কৰিব যাওঁ এইটো কিবা 67 নে 70 কিবা এনেকৈ ওচৰা ওচৰি লাগছি দিবা যাই আছোঁ লখৰা অৰ্ডাৰটো ডেলিভাৰ কৰি লগ কৈ আছোঁ বোলো গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড পইচা পালে 109 টকা 9.6 কিলোমিটাৰ আধা ঘণ্টাত বেয়া দিয়া নাই ঠিকে আছে এতিয়া আৰু LPG অৰ্ডাৰ লাগিব সেইটোৱে আশা নাই অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এইটো লাগছি নেক্সট অৰ্ডাৰ চিধে বাৰ্গাৰ 3 মানে এই লখৰাৰ পৰা আহি এটা লখৰাৰ পৰা আহি জালুকবাৰী হৈ ঘূৰি আহি পেলাই পল্টন বজাৰ হৈ যাই পেলাই এই গণেশগুৰি পালোঁ গণেশগুৰিত এটা লাগছি তোমাৰ এই বাৰ্বি হোটেলত এই ABC পইণ্টত থকা ABC নহয় এই কি বুলি শ্ৰীনগৰৰ যোনটো পোষ্ট অফিচৰ ওচৰত থকা বাৰ্বি হোটেলত লাগিলে সেইটো ড্ৰপ কৰিলোঁ তোমাৰ তাতে এই বেলতলাত ড্ৰপ কৰি পেলাই খালি আহিছিলোঁ জুৰুডৰ ফালে জুৰুডত আহোঁতে ইয়াতে লগাই দিছোঁ বাৰ্গাৰ 3 ৰাজগড় ৰোডত আছে বৰ্তমান কমাৰ্চ পইণ্টৰ ওচৰত এইটো অৰ্ডাৰ ৰেডি হোৱা নাই দিবকত যাব লাগিব এইটো চাই লওঁ মেপখন চালি গম পাম কোনফালে যাব লাগিব 3 কিলোমিটাৰ এই দীঘলী পুখুৰী পাৰত এইটো দীঘলী পুখুৰী এইটো পাৰ দীঘলী পুখুৰী পাৰত এই সেই লোকেশ্যনটোত সেই আছে হোষ্টেল আছে পিজিত থাকে কোনোবাটো চলি অৰ্ডাৰ দিছি এতিয়া কিমান টাইম লাগে চাওঁ বাৰ্গাৰ 3 অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ দিবা যাওঁ বৰ্তমান টাইম হ'ল তোমাৰ 2:40 এই চাক ভাল এই 2:40 অৰ্ডাৰটো ৰেডিও মাৰছি ভাল টাইমতে বলক পিক আপটো কৰি ওপৰত উঠি যাব লাগে এইটো চিৰি দি ৰ'ব 1 ছেকেণ্ড চাবিপাত মানে এটা লগাই লওঁ তেতিয়া আৰু টেনশ্যন নাই নহ'লে অৰ্ডাৰটো আনিবাক লাগি সেই হ'ব না মানে হাতখন ফ্ৰী নহ'ব জ্বালা পাম অৰ্ডাৰ আইডিটো কি আছিল চাই লওঁ 2451 চলো গাইছ এই কেলা এইকেইটা উঠাব দিগদাৰি ইয়াত লাগি যায় বুলি ভয় লাগে এই ৰ'দডালত লাগি পাইছে মানে হেলমেটটো কি আছিল নাপাহৰিলোঁ ছাৰ 45 এইটো 2451
2451 2451 চলো গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল লাইভ দেখা দিছোঁ এই ওপৰ পাই তলত যাওঁতো এই চিৰিকেইটাত বিদ্যা ভয় লাগে তাতে যেতিয়াৰ পৰা পেটলা হৈছোঁ না তেতিয়াৰ পৰা আৰু বেছি ভয় লগা হৈছে কালি মই আছে জিমত যাব লগা কালি মানে ৰাতিপুৱা এতিয়া ডিউটি শেষ কৰি আকৌ জিমত যাম যাই পেলাই আকৌ মানে এই বৰ্তমান আজিকালি না আজি সোমবাৰে আমাৰ ঘূৰাৰো প্লেনিং আছে মানে প্ৰত্যেকটা সোমবাৰতে ফুৰিব যোৱাৰ মানে প্লেনিংটো কৰিছিলোঁ চাওঁ ইয়াতে ওচৰতে ক'ৰবাত আমাৰ মছজিদ ছাৰে প্লেনিং কৰি আছে যদি হয় মানে জিমত যাই ক'ৰবাত 2-3 ঘণ্টামান ঘুমাই পেলাই আকৌ মানে ফুৰিব গুচি আহিম অলপ লাইফটো এনজয় ল'ব লাগে গম পোৱা নাই সদায় কাম কৰি থাকিলে মানুহ বৰ হৈ যায় না চিটিতে ঘূৰি সেইকাৰণে অলপ ঘূৰা ফুৰাও কৰিব লাগে এতিয়া এইটো অৰ্ডাৰ ডেলিভাৰ কৰি হ'ব ব'লক এই দীঘলী পুখুৰী পাৰত ডেলিভাৰ কৰি পেলাই কেইটকা পাওঁ দেখাই আছোঁ তাৰপিছত নেক্সট অৰ্ডাৰ ক'ত লাগে সেইটোও চাওঁ মানে ক'ব গ'লে 5টামান বজালৈকে মোৰ বুকিং কৰা আছে চাৰ্জো কিন্তু ভাল আছে 91% এণ্ডাল হয় 89 ৰুপিছৰ কেবল টাইপ চি টু টাইপ চি মজা কেবল পাইছোঁ এই ফ্লিপকাৰ্ট মিনিটছুত এতিয়া চাওঁচোন এতিয়া ব'লক চিধা যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ আৰু মোৰ গাড়ীত ছাৰ্ভিচিঙো দিব আছে চাওঁ 0 কিলোমিটাৰ হৈ গৈছে কিমান বাকী থাকে মানে 500 ৰুপিয়া দেখাই থাকে আৰু কিমান কিলোমিটাৰ বাকী আছে সেইটো দেখাই থাকে দুটাই 0 হৈ গৈছে মানে ছাৰ্ভিচিঙো দিব লাগে কিন্তু আজি দিব নোৱাৰোঁ কালিও দিব নোৱাৰোঁ এই 2-3 দিনৰ ভিতৰতে কোনোবা দিনা টাইম মিলাই পেলাই দিব লাগিব আৰু গাড়ী একো বৰ্তমান প্ৰব্লেম নাই খালি ইঞ্জিন অইলটো ডাউন দিব লাগে এতিয়া ব'লক চিধা যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰোঁ গাইছ অৰ্ডাৰ কৰিলোঁ ডেলিভাৰ্ড 5.7 কিলোমিটাৰ 15 মিনিটত এতিয়া অৱশ্যে এনে ঠিক আছে অৰ্ডাৰ লাগিলে আৰু নেক্সট অৰ্ডাৰ বি ফ্লেভাৰ নৱগ্ৰহ টেম্পল চাওঁ ৰচোন ক'ত আছে এইখন চিনি পাব লাগছে চিনি নাপাব লাগছে মন্দাকিনী পথত আছে চিনি পাওঁ দে হাউচ নাম্বাৰ 10 নে 12 বুলি আছে চাওঁ হয় না যদি হয় আৰু 10 দি হয় দি চিনি পাওঁ ক্লাউড কিটচেন যোৱাকালি নপৰে অৰ্ডাৰ মানে তাৰ পৰা পিক আপ কৰিছিলোঁ এতিয়া ব'লক এইটো মাৰো এইটো তোমাৰ কেছ কালেকশ্যন আছে 251 হ'ল অলপ বেছিকৈ পইচা চাব বুলি ভাল লাগিল হয় এনেকুৱাকৈ হ'লে হ'ব কাৰণ বহুত টাইম বহি গ'লোঁ 2 বজাক লাগি মানে 12টাৰ পৰা 2টাক লাগি মাত্ৰ এটা অৰ্ডাৰ মাৰিছোঁ 134 সেনেকৈ বহি থাকিলোঁ এতিয়াহে অলপমান লাগছে এই 3টা অৰ্ডাৰ মাৰিলোঁ 12টাৰ এইটো 4 নম্বৰ এইটো 12টাৰ পিছত এতিয়া লাগি আছে ব'লক এইটো পিক আপ কৰি লওঁ এইটো এটা অৰ্ডাৰ চিধা পিক আপ কৰি পেলাই ডেলিভাৰ কৰি দিলোঁ এইটো বিল্ডিঙত 521 কেছ কালেকশ্যন কাষ্টমাৰে অনলাইন মাত দিছে এতিয়া 64 নেকি অৰ্ডাৰটো আছিল নেকি 102 টকা হৈ গ'ল অলপ ঘূৰি পকি মাৰিছোঁ মানে যি নহওক কেছ কালেকশ্যন হৈছে সেইকাৰণে মানে ব্লক কৰিলে অনলাইন হৈ যাওঁ 16 টকা লিমিট আছে টেনশ্যন নাই আৰু 16 টকা কেছ কালেক্ট কৰিব পাৰিম তাতকৈ বেছি কৰিলে ডিপ'জিট কৰিব লাগিব এতিয়া বৰ্তমান আছোঁ জোৰৰ ওচৰতে জনপথ বাইলেন LKRBৰ কাষত এতিয়া ক'লে যাওঁ আৰু নেক্সট অৰ্ডাৰ ক'ত লাগে চাওঁ নে কি গাইছ নেক্সট অৰ্ডাৰ লাগছে ইয়াতে গান বাজি আছে সেইকাৰণে বেছি লম্বা ভিডিঅ' বনাব নোৱাৰা 8-9 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগিব দেখ পিক আপ কৰি লগ পাই আছোঁ গাইছ অৰ্ডাৰ পিক আপ কৰি চিধা যাই আছোঁ ডেলিভাৰ কৰিবৰ কাৰণে এই পানী খেতি এতিয়া আৰু বেছি দূৰ নাই 4 কিলোমিটাৰ আছে কাৰণ বৰ্তমান মই নাৰেংগী পাৰ হ'লোঁ অলপমান আছে আৰু বন্ধা পাবাই হ'ল মানে ভিডিঅ' বনাব পৰা আহিছিলোঁ কাৰণ আমি গোটাই মুখা নকওঁ তিলক আৰু মনজিত কনফাৰেঞ্চত আছে আমি গান গাই মানে গাড়ী চলাই মানে অৰ্ডাৰ মাৰি আছোঁ মানে এইটো ধান্দাতে ভিডিঅ' বনাব লাগি পাহৰিয়ে গৈছোঁ নহ'লে টোপনিও লাগে একলা ধৰি লওক কথা বতৰা নাপাতাকে ডিউটি মাৰিলি এই স্পীড ব্ৰেকাৰ আছে দেই ৰ'ব মোৰ গাড়ীত কুইক শ্বিফ্টাৰ আছে না ডাউন শ্বিফ্ট মাৰি দিলোঁ 4 নম্বৰ গেৰত একদম বঢ়িয়াকৈ যাই থাকিব যি নহওক মই মানে এনেকৈ ব্লগ নবনাওঁ মানে ধৰি লওক বন্ধই কৰিছিলোঁ এনেকৈ ব্লগ বনোৱা যিহেতু এইটো গোটেই খালী ৰাস্তা মোৰ ছিংগল লেনটো সেইকাৰণে ব্লগ বনাই আছোঁ এতিয়া ব'লক চিধা পানী সেইটো অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নে কি ডেলিভাৰ কৰি পেলাই দেখাই আছোঁ কেইটকা পাওঁ অ'কে গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড 442 কেছ কালেকশ্যন 162 ৰুপিজ মই পালোঁ 12 কিলোমিটাৰ বেয়া পইচা দিয়া নাই কিন্তু 12 কিলোমিটাৰত 27 মিনিট গাড়ীৰ স্পীড এই বৰফ কৈ এইখন গাড়ীকে ভয় লাগে ঘণ্টা ব্ৰেক চেক লাগব নে নাই সন্দেহ লাগে না পিক আপটো বাৰু উঠি যায় 263 টকা মাইনাছ লাগছে ডিপ'জিটটো মাৰিলোঁ ৰ'ব
দেখ গাইছ এনেও জোনৰ বাহিৰত আছোঁ এতিয়া অৰ্ডাৰ চৰ্ডাৰ লগাৰ কোনো চান্সে নাই ডিপজিটটো মাৰি লওঁ SBI নহয় এয়াৰটেল পেমেণ্ট বেংক মানে পিনটো দেখাব নোৱাৰা দেখাব পাৰি ইউটিউবৰ ৰেষ্ট্ৰিকশ্যন মোৰনো কি প্ৰব্লেম এনেও বেংকত পইচা নাথাকে দেখালেও টেনশ্যন নাই অনলাইন হৈ যাওঁ ৰিমাইণ্ড মি লেটাৰ অ'কে ডান এতিয়া বলক চিধা যাওঁ জুৰুডৰ ফালে নেকি লগৰকেইটা বান্ধেও তাতে আছে জুৰুডৰ ফালে ক'ৰবাত আছে যদি সম্ভৱ হয় ৰাতিটো পোহৰ হ'লেই গতিকে আৰু লগ কৰোঁ আৰু সিহঁতকো অলপ মাত চাত দিওঁ 4:13 হ'ল দেখা পাইছি 5টা বজাত ডিউটি খতম কৰিম তাৰপিছত জিমত যাম গোটাই হাত চাত বিষি আছে বিদ্যা কৈছোঁ মই হেলমেটৰ গ্লাছখন খুলিব নোৱাৰা আছোঁ সোৱাদখন অলপ কমে বা সোৱাদখন বেছি মানে হঠাৎ এই হেণ্ডেলত চিধা কৰিব লাগি বল নহৈছে ইচ্ছা মাংস গিলে গোটাই বিষাইছি ভাই খাই খাই কম মানে মাচল বনাইছোঁ আকৌ চৰ্বি বনাইছোঁ এতিয়া এইগিলা ফাটাইছোঁ না ধৰিলেও কম বুলি ক'লে এসপ্তাহ লাগব এইখিনি অলপ মিলি আহোঁতে যি নহওক এই এসপ্তাহটো কিবাকৈ চুচাৰি বাগেৰি পাৰ কৰিব পালে তাৰপিছত আৰু জিমত মানে অলপমান বডিটো এডজাষ্ট হৈ যাব জিমৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব ছাৰ্ভিচিঙৰ নটিফিকেশ্যনডালে মোক অলপ দুখ লগাই দি আছে দেখ ইয়াৰ পৰা যাওঁ জোৰত আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ নহ'লে আৰু ভিডিঅ' ডাইৰেক্ট এণ্ডিং কৰিম কেইটকা কামত টোটেল হিচাপটো দিম নেকি আহি পালোঁ গণেশগুৰি দিছ ইজ দ্য গণেশগুৰি আৰু এটা লাগিল এটা অৰ্ডাৰ 92 rupees ইণ্ডিয়ান গ্ৰেভি হাউচ মানে বিৰিয়ানী বাইক বহুত দিনৰ মূৰত মানে জমেটো মাৰোঁ এই প্ৰথম লাগছে ইণ্ডিয়ান গ্ৰেভি হাউচত এৰে আগত লগা নাছিল এতিয়া আমাৰ ছাৰ আছে মানে তিলক আৰু মনজিত আছে ইয়াতে এই বাৰ্বি হোটেল এই কি বুলি কয় শ্ৰীনগৰত পোষ্ট অফিচৰ ওচৰত কিন্তু মোৰ এতিয়া লাগছে ইফালে চাওঁ ড্ৰপটো কোনফালে আছে চাগে এইটো লাষ্ট অৰ্ডাৰ হ'ব কাৰণ 6টা বাজিব হ'লেই 6টা বাজিব মানে 5টা বাজিব হ'ল 5টাক লাগি মাৰিম আৰু মোক লাগি যায় পোৱাটো টাইম লাগব না 5টা গ'লে এইটো অৰ্ডাৰে লাষ্ট হ'ব ইয়াৰ পিছত আৰু বুকিং কৰাই নাই মই 5টাৰ পৰা 6টাটো বুকিং কৰা নাই এইটো অৰ্ডাৰ পটাপট যাওঁ পিক আপ কৰোঁ কৰি পেলাই ড্ৰপ কৰোঁ কৰি পেলাই ভিডিঅ' এণ্ডিং কৰি আছোঁ গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল দিছ ইজ দ্য ইণ্ডিয়ান গ্ৰেভি হাউচ আৰু যাব লাগে মই ফেণ্টাষ্টিক জেগাত বেলতলা তিনিআলিত মানে এইটো লখৰা হাইৱে চিধা হাইৱে ঐ মই ৰুমত গুচি যাম জালুকবাৰী বেলেগ আৰু মাথা মাৰি থাকি লাভ নাই চিটিৰ মাজেদি সোমাওঁ আৰু যিহেতু হাইৱেৰ কাষক লাগি যামেই হাইৱেদি গ'লে একদম মানে টপ স্পীড মাৰি যাব পাৰিম টপ স্পীডনো কি উঠোঁ 105 মানে উঠোঁ চেঞ্জ পকেটটো মানে যাব এই সেই হৈছে ঠেত গেছি ঠেত মানে হৈ গেছি অলপ সেইকাৰণে পিক আপটো বেছি নলয় হ'লেও 110 মানক লাগি যায় ইমান জোৰে নাযাওঁ বাৰু 60-70 আৰামছে যাই থাকিম এতিয়া পোনপ্ৰথমে অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ গাইছ ফাইনেলি ক'ত দিলোঁ অৰ্ডাৰ ডেলিভাৰ্ড এইটো বিল্ডিঙত বাকী পইচা পালোঁ 92 টকা লাষ্ট অৰ্ডাৰটো কেছ কালেকশ্যন হ'ল কেইটকা মাৰছে অনলাইন দেখাই আছোঁ 418 টকা দেখা পাইছে কেছ কালেকশ্যন এতিয়া জমেটোৱে কৰিলে মোক ব্লক দিবে আছে কেইটকা 228 টকা এতিয়া গাইছ ডিপজিটটো বাৰু কৰি ল'ম এতিয়া ইনকামটো কিমান কৰিলোঁ এইটো দেখাই আছোঁ ৰ'ব 12টাৰ পিছত মাৰিলোঁ মই 650 টকা আৰু 12টাৰ আগত মাৰিছিলোঁ মই 828 টকা 828 প্লাছ 650 আছিলে কিমান আছিলে 650 1478 টকা মাৰিলোঁ আৰু গাড়ীত তেল কিমান গৈছে সেইটো দেখাই আছোঁ কাৰণ গাড়ী আজি মানে মই যধে মধে বহুত খালী ঘূৰি পেলাই বহুত কিলোমিটাৰ হৈ গৈছে নহ'লে নেথলোঁ হয় এনে ধৰি লওক 200-250 টকা তেল যায় আজি অলপ বেছি গৈছে আজি লখৰাৰ পৰা এনে গণেশগুৰি পানীখাইটিৰ পৰা গণেশগুৰি এনে গৈছোঁ ৰ'ব এইটো খেদে দিওঁ 199 কিলোমিটাৰ গাড়ী চলিছে তেল খাইছে 2.4 লিটাৰ এভাৰেজ দিছে 82 মাইলেজ কিন্তু ভাল দিছে দেই 82ৰ মাইলেজ তেল খাইছে কিমান 2.4 লিটাৰ ধৰি লওক 250 টকাৰ আৰু 250 টকা 270 টকা তেল খাইছে 1400 টকাৰ 1100 টকা এটা বাচিছে ঠিক ঠাক ইনকাম হৈছে যি নহওক কষ্টও হৈছে গোটেই ৰাতিটো পাৰ কৰিলোঁ এতিয়া এই পোহৰে হ'ল লাহেকৈ আৰু সূৰ্য ওলাব মই এতিয়া চিধা ৰুমত যাওঁ যাই পেলাই জিমত যাম গতিকে টাটা বাই বাই গুড নাইট ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যাই পেলাই চিধা এডিট কৰি আপলোড কৰি পেলাই ৰুমত চিধা মই জিমত ওলাই আহিম নে কি